চাকৰি নিয়মীয়াকৰণ কৰা আৰু চাকৰি নিয়মীয়াকৰণ নকৰালৈকে যাতে সপ্তম দৰমহা আয়োগৰ অধীনত আন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ সমানে যাতে তেওঁলোকৰ দৰেই যাতে দৰমহা দিয়ে তাৰ দাবীত শিৱসাগৰত আজিও অব্যাহত ৰাখিছে NSMৰ কৰ্মচাৰী তথা স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী। আজি অন্তিম দিন, মই দেখুৱাইছোঁ আজি অন্তিম দিনা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি 3 দিন ধৰি চলি আছে। আজি অন্তিম দিন। আজি অন্তিম দিনাও শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত এনেধৰণেই তেওঁলোকে কৰ্তব্য সম্পাদনৰ পৰা বিৰত থাকি ইয়াত অৱস্থান কৰিছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছে। মই জানিব বিচাৰিম তেওঁলোকৰ ইয়াত দাদা কি ক'ব? আজি আমি দুঃখিত। আজি 3 দিন ধৰি আমি কৰ্মবিৰতি কৰি আছো, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমি স্বাস্থ্যকৰ্মী হিচাপে বহুত দুঃখিত। আমি হস্পিটেল ডিউটি কৰিব লাগিছিলে, কিন্তু আমি আজি ইয়াত বহি 3 দিন হৈ গ'ল। চৰকাৰী পক্ষৰ মানুহ নোহোৱাৰ কাৰণে আমি বহুতেই দুঃখিত। আমাৰ কাৰণে বহুত পাব্লিক হাৰাশাস্তি হৈছে। আমাৰ দাবীসমূহ আছিলে চৰকাৰে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নেশ্যনেল হেল্থ মিছন আণ্ডাৰত যিমান কৰ্মচাৰী আছে নিয়মীয়াকৰণ কৰিব লাগে, আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নকৰে তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা আদায় দিব লাগে। আৰু সুপ্ৰিম কোৰ্টে যিখন ভাৰ্ডিক্ট দিছিলে যে সমকামৰ দৰমহা দিব লাগে, অতি শীঘ্ৰে অসমত এইটো প্ৰৱৰ্তন কৰিব লাগে। গতিকে আমি আপোনালোকৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু আমাৰ CM মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ কৰিছোঁ, যদি আমাৰ দাবীসমূহ মানি নলয় আগন্তুক দিনত আমি ইয়াতকে তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, আজি 3 দিনত ভৰি দিলে, আজি অন্তিম দিন। আহিলে নে কোনোবা খবৰ ল'ব? হয়, বহুত দুখৰ বিষয় যে আজিলৈকে আমাৰ চৰকাৰী বিষয়া কোনো এজন আহি আমাৰ ইয়াত উপস্থিত হোৱাহি নাই, আমাৰ কথা শুনাহি নাই। আজি আমি 3 নম্বৰ দিন কৰ্মবিৰতিত আমি উপস্থিত হ'লোহি, এতিয়ালৈকে আমাক কোনো সঁহাৰি জনোৱা নাই। আমাৰ NSM কৰ্মচাৰী কি দুৰ্দশা হৈছে সেই বিষয়ে যদি কোনো এজন চৰকাৰী বিষয়াই যদি আমাৰ খবৰ নলয়, তেতিয়াহ'লে আমি কেনেধৰণে কাম কৰিব পাৰিম? অতি দুখেৰে আমি জনাবলৈ পাই অত্যন্ত আমি দুখ অনুভৱ কৰিছোঁ যে আমি স্বাস্থ্যকৰ্মীসকলে যিধৰণে আমি ৰোগীসকলক আমি শুশ্ৰূষা কৰিব লাগিছিল, তেনেধৰণে আমি আজি 3 দিন এনেধৰণে বহি থাকিবলগীয়া হৈছে। আৰু এবাৰো চিকিৎসালয়বিলাকত কোনো খবৰ লোৱা নাই চাগে কোনো ৰাজ্যিক বিষয়াসকলে, ল'ব লাগিছিল। আমাৰ অনুপস্থিতিত আমাৰ হস্পিটেলবিলাকৰ কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে, সেয়েতো আমি অতি দুখেৰে জনাওঁ যে আপোনালোকে এবাৰ আমাৰ এই NSM কৰ্মচাৰীসকলৰ কথা এবাৰ হ'লেও চিন্তা কৰি চাওক যে আমাৰ এই এটা পৰিয়ালৰ বা আমাৰ যিখিনি প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰিছে 7 পে স্থায়ীকৰণৰ, এইবিলাকৰ কথা আমাৰ অতি সোনকালে আমাক আমি মানি লওক। আমাৰ দুখ বেদনা আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আমাৰ এই কৰ্মচাৰীসকলে যিধৰণে আজি এনেকুৱা পৰিস্থিতি ল'বলৈ বাধ্য হৈছে, সেইটোকে আপোনালোকক জনাওঁ যে অতি সোনকালে আমাৰ দাবীখিনি মানি লয় যেন এই মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কাটৰ আহ্বান। মই দেখাইছোঁ তেওঁলোকে শ্লোগান দি এনেধৰণে উত্তাল কৰি তুলিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদ। তেওঁলোকে চাকৰি নিয়মীয়াকৰণৰ দাবীত যোৱা 4 মাৰ্চৰ পৰা ইয়াত তেওঁলোকে কৰ্তব্য সম্পাদনৰ পৰা বিৰত থাকি ইয়াত অৱস্থান কৰিলে আৰু তেওঁলোকে ইয়াত দাবী উত্থাপন কৰিছে যে তেওঁলোকৰ চাকৰি শীঘ্ৰেই নিয়মীয়াকৰণ কৰিব লাগে, অন্যথা তেওঁলোকে পুনৰ আন্দোলনৰ পথ বাছি ল'ব বুলি স্পষ্ট কৰি দিছে। এইখিনিতে উল্লেখনীয় হ'ব যে এই 3 দিনত বাৰুকৈ জ্বলা কলা খাইছে সৰ্বসাধাৰণ ৰোগীসকলে, কাৰণ স্বাস্থ্য বিভাগৰ যিবিলাক চিকিৎসালয় আছে সেই চিকিৎসালয়সমূহত স্বাস্থ্যকেন্দ্ৰসমূহত 90% কৰ্মচাৰী স্বাস্থ্যকৰ্মীয়ে কিন্তু NSMৰ অধীনত নিযুক্ত হৈ আছে। গতিকে এক হাহাকাৰ পৰিৱেশ, এই হাহাকাৰ পৰিৱেশ অৱসান কৰিবলৈ অনাগত সময়ত কি পদক্ষেপ ল'ব স্বাস্থ্য বিভাগে সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।